আজি 24 সংখ্যক বড়োলেণ্ড দিৱস। বিটিচিৰ অন্তৰ্গত পাছুখান জিলাতেই উলহ মালহেৰে পালন কৰা হৈছে বড়োলেণ্ড দিৱসৰ কাৰ্যসূচী। বাক্সা জিলাৰ মুছলপুৰ বাথৌফুৰি বড়ো একাডেমী হাইস্কুল খেলপথাৰত চলিছে বড়োলেণ্ড দিৱসৰ কাৰ্যসূচী। পুৱা 8 বজাত বৰদফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণেৰে আৰম্ভ কৰা হয় কাৰ্যসূচী। মনেশ্বৰ ব্ৰহ্মই কৰে মাল্যাৰ্পণ। ইয়াৰ পিছতেই বিটিচি পৰিষদৰ EM আগস্তুজ টিকগাই শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে। বিটিচি বিধান পৰিষদৰ উপাধ্যক্ষ বিজিত গৌড়া নাৰ্জাৰীয়ে উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা। ইয়াৰ পিছতেই বিভিন্ন খেল ধেমালিৰ কাৰ্যসূচীসমূহ পৰিচালিত হয়। আজি দিনজোৰা কাৰ্যসূচীৰে চলিব 24 সংখ্যক বড়োলেণ্ড দিৱসৰ কাৰ্যসূচী। আমাৰ বড়োলেণ্ড একৰ্ড ডেৰ সংগতি ৰাখি আমি মুছলপুৰ জিলা সাব ডিভিজন ৱাইজত আমাৰ চৰকাৰীভাৱে আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। তাত আমাৰ ৰাতিপুৱা যিখিনি কাৰ্যসূচী আছিলে এইটো সমাপন হৈ গ'ল। আমাৰ প্ৰথম আছিলে আমাৰ বৰদফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ। ইয়াৰ পিছত আমাৰ শ্বহীদসকলৰ ওপৰত সেইটো কৰিলে আমাৰ মনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়া XMLA আমাৰ আৰু সাধাৰণ সম্পাদক আমাৰ BPF দলৰ, লগতে আমাৰ সন্মানীয় EM আগস্তুজ টিকগাই ডাঙৰীয়া তেখেতে আমাৰ শ্বহীদৰ তৰ্পণ কৰিলে। ইয়াৰ পিছত আমাৰ মুখ্য অতিথি বিজিত গৌড়া নাৰ্জাৰী আৰু ডেপুটি স্পীকাৰ BTC তেখেতে আমাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিলে। তেনেকুৱাকৈ আমাৰ প্ৰথম কাৰ্যসূচী হৈ গ'ল। তো ইয়াৰ পিছত আমাৰ এদিনীয়াকৈ আমি ব্লক ৱাইজত আমি ভলীবল কম্পিটিশ্যন আৰু কাবাডী কম্পিটিশ্যন আমি লৈছোঁ, প্ৰাইজ মানি কম্পিটিশ্যন সেইটো এতিয়া অনুষ্ঠিত হৈ আছে। তো ইয়াৰ পিছত আমাৰ আহিব আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেখেতসকলৰ যি ভাষণ এইটো লাইভ ষ্ট্ৰীম হৈ যাব। তাত আমাৰ যিখিনি আমাৰ জিলাৰ নিমন্ত্ৰিত অতিথি আৰু আমাৰ ৰাইজে ইয়াত এই লাইভ ষ্ট্ৰীমিং চাব, উপভোগ কৰিব। ইয়াৰ পিছত আমাৰ বাগুৰুম্বাত দেহৌ আমি যিটো 5টা গেৰেণ্টি দিছিলে আমি নিৰ্বাচনৰ আগত, সেই 5টা গেৰেণ্টিৰ আমি পাঁচটাকৈ আমি ইয়াত বেনিফিচিয়াৰী আজি চেক বিতৰণ কৰা হ'ব। ইয়াৰ পিছত আমাৰ বাগুৰুম্বাত দেহৌ তেখেতসকলক আমি ইয়াত আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনাব। আমাৰ শ্বহীদ পৰিয়াল তেখেতসকলক আহ্বান জনোৱা হৈছে, তেখেতসকলক আমি ইয়াত আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা আমাৰ আছে। তো সকলোকে আহ্বান জনাইছোঁ যে বিটিচি উন্নয়ন হকে চবে শান্তি সম্প্ৰীতি বজাই ৰাখক, জাতি জনগোষ্ঠী সকলোৱে মিলিজুলি থাকিব লাগিব। আৰু আমি বিচাৰোঁ আমাৰ উন্নয়ন, যে আমাৰ মাজত শিক্ষা, স্বাস্থ্য, ৰাস্তা সকলো দিশত এই চৰকাৰখনে যাতে উন্নয়ন কাম কৰিবলৈ সুবিধা পায়, সুযোগ পায়। ইয়াৰ কাৰণে আমাক শান্তি সম্প্ৰীতি আমাক লাগিব।